মুবারক। হেল্ল' এভৰিৱান, নমস্কাৰ, আসসালামু আলাইকুম এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু মই সুপ্ৰী আপোনালোকক স্বাগতম জনাইছোঁ গুৰগাঁৱৰ 45 ডিগ্ৰী গৰমৰ পৰা। কি ক'ম আৰু মানে একদিন ইমান ৰ'দ দিছে, বৰষুণৰ কোনো নামৰ নিচান নাই। আপোনালোকেতো বহুত ভালকৈ আছে, মানে মই অসমৰ কথা কৈ আছোঁ। ধুনীয়া বৰষুণ দি আছে ইমান দিনৰ পৰা, কাছ সেই বৰষুণটো আমি পোৱা হয়। গতিকে যি কি নহওক, কালি হৈছে ঈদ আৰু মই থাকোঁ গুৰগাঁৱত। সেই পৰিৱেশটোৰ অলপ অভাৱ, কাৰণ ইয়াত চব বেলেগ বেলেগ ৰাজ্যৰ পৰা আহি চাকৰি কৰিবলৈ আছে। সেইটো কাৰণে তেনেকুৱা ইমান মানে সেই ফিলটো পোৱা নাযায় ঈদৰ। আৰু সেই ফিলটো ল'বলৈ আজি আমি ককাই ভনী গৈ আছোঁ চাদৰ বজাৰ। চাদৰ বজাৰ এখন গুৰগাঁৱৰখন, আৰু এনিট বুলি অলপ মানে কিবা এটা ফিল এটা পাম, সেই ফিলটো ল'বলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈ। এতিয়া বজাৰলৈ যাওঁ। তোমাক কি লাগিব? হা, কি লাগিব কোৱাচোন? ফুলি লাগে। আৰু আমাৰ চুনো নালাগে? চুনো আমাৰ লাগিব, কেন লাগে? খং উঠি আছে বহুত আজি, গৰম বেছি পৰিছেতো আমাৰ, সেইটো কাৰণে পুৰা খঙাল হৈ আছে ন। আকৌ ঈদত পিঠা চিঠা বনাব পৰা নাই, এতিয়া মোক বকি আছে। পিঠা বনাব দিব লাগে। মই কি পিঠা বনাবা কোৱাচোন? ইলিয়াছক নাৰিকল কাটিব ক'ব লাগে। সি গুচাই নহয় নাৰিকল। সি গুচাই দিব। এতিয়া কি পিঠা বনাবা তুমি কোৱা? নাৰিকল পিঠা আৰু কিন্তু তুমি যে আমাৰ অকণমান অসুখীয়া, তুমি এতিয়া খোজ কাঢ়িব নোৱাৰা নহয়। নাৰিকল পিঠা বনাবলৈ কষ্ট হ'ব ন, তুমি এইখিনি কৰিব নোৱাৰিবা নহয়। মই দেখোন বনামেই কিবা কিবি, ৰাতিলৈ মই নাস্তা অলপ বনাম নহয়। এনেও আমাৰ গৰম, আৰু ইয়াত আমাৰ নাস্তা খোৱা মানুহ নাই নহয়, কোনো আলহী নাহে। কাৰ কাৰণে বনাবা তুমি? আমাৰ কাৰণে? আমাৰ চলিয়ে বুলি আমি আহোঁ। ভাল লাগিছে ন দেখি? কিন্তু চাগে ঢাকি কিয় দিছে? চাৰিকুলটো লাগে ন? চাৰিকুল লৈছো। आइए जी, क्या चाहिए? हेलो, निकाल दे बे। क्या लेना? 120 रुपये लास्ट है। हाँ मेरा है। লবি? ভাল লাগিছে নে তোমাৰ? ভাল লাগিছে ন? ক্লিপকেইটা ভাল লাগিছে নে? পচন্দ হৈছে? ঘৰ আহি পাই মই আকৌ ওলাই আহিলোঁ এওঁৰ লগত মেহেন্দি লগাব। মোৰ সদায় ইচ্ছা আছিল এনেকৈ ঈদত মই বাহিৰত গৈ মেহেন্দি লগাম, কিন্তু কেতিয়াও পচিবলে নহয়, ইমান কাম থাকে। কিন্তু এইবাৰ এওঁ বহুত ইনচিষ্ট কৰিলে, এওঁ ইনচিষ্ট কৰাত এনেকৈ চিম্পলকৈ অলপ মেহেন্দি লগালোঁ। ঘৰ আহিলোঁ, মেহেন্দিও লগালোঁ, শ্বপিঙো কৰিলোঁ। এতিয়া লাগি আছোঁ খানা বনোৱাত। পিছে এওঁৱে চব্জি কাটি দিলে ধুনীয়াকৈ, দাইল চাইল ধুই দিলে, মই জাষ্ট উঠাই দিছোঁ। এয়া হৈছে ঈদৰ দিনাৰ ৰাতিপুৱাৰ দৃশ্য। আমাৰ আম্মাই বিশেষকৈ তেনেকৈ একো কৰিব নোৱাৰে, খোৱা বোৱাখিনি কৰে আৰু বাকী কাম কাজ আমিয়ে কৰি দিওঁ। কাকাই গা ধুৱাই দিলে আৰু মই তেওঁক ৰেডি কৰাই আছোঁ। য়েল্ল' কালাৰ কমফৰ্টেবল এটা মেক্সি ড্ৰেছ পিন্ধাই দিছোঁ, যিহেতু ইয়াত বহুত গৰম। ময়ো গা ধুই আহিলোঁ। গা ধুই এতিয়া অকণমান ক্ষীৰ বনাম আৰু আমি সকলোৱে মিলি চাহ নাস্তা কৰিম। এতিয়া মই গুৰগাঁৱৰ দৰে এখন ব্যস্ত মেট্ৰ' চহৰত থাকোঁ। ইয়াত জীৱনটো বহুত দৌৰি ফুৰে, আৰু সেই ঈদৰ যোনটো আমাৰ মানে নিজৰ জেগাৰ চেনেহৰ পৰিৱেশটো, সেইটোতো ইয়াত বিলকুল বিচাৰি নাপাওঁ। যিমানে চেষ্টা নকৰোঁ, যিমান নাস্তা বনাওঁ, আলহী মাতোঁ, নতুন কাপোৰ পিন্ধোঁ, যিমান যি কৰি নলওঁ, সেই পৰিৱেশটো নহয়, কাৰণ ইয়াত ওচৰ চুবুৰীয়া নাই আৰু তেনেকুৱা কালচাৰ নাই। কিন্তু যি কি নহওক, আম্মা আছে, কাকা আছে লগত, আৰু মোৰ ছিষ্টাৰ ইন লও আহিছে। সেইটো কাৰণে ভাল লাগিছে। ঘৰত অলপ মানুহ হ'লে এটলিষ্ট ঈদৰ দিনটো পাৰ কৰি মনটো ভাল লাগে। ইয়াত ওচৰতে এটা সৰুকৈ মছজিদ আছে, তাতে নামাজ পঢ়িব। কাকাহঁত ৰেডি হৈছে। এইখন গামোচা মই লৈ আনিছিলোঁ, কেতিয়াবা দৰকাৰ পৰিলে ব্যৱহাৰ কৰিম বুলি। সি তাকে লৈ গৈ আছে। আৰু এইপিনে হৈছে মোৰ মিষ্টাৰ হাজবেণ্ড, এওঁ ৰেডি হৈ আছে। কি হ'ব তাকো পাঠান পাঠান লাগিছে। টুপি নাই নাই আনিব নালাগে, ধুনীয়া লাগিছে। ধুনু যাওঁ।
এওঁলোকে যিহেতু নামাজৰ পৰা আহি চাহ খাব, সেইটো কাৰণে মই চাহ ৰেডি কৰি আছোঁ। এয়া হৈছে মছলা পুৰি, মোৰ হাজবেণ্ডৰ ফেভৰেট। এওঁ মাকে এইটো মানে এওঁলোকৰ ঘৰৰ ট্ৰেডিশ্যন, ঈদৰ দিনাখন এইটো বনে। মছলা পুৰি খাই কেনেকুৱা লাগিল? বনাব চেষ্টা কৰোঁ কাৰণ তেওঁ বহুত ভাল পায়। अभी लग रहा है अभी घर का माहौल ऐसा लग रहा है कि ईद है। हाँ, कोई आने से अच्छा लगता है। अम्मा खुआ अम्मा একো নহয় একো নহয় মিঠা মই দিয়াই নাই ইমান ইনে আকৌ তুমি খাওঁ খাওঁ খেলে আজি আকৌ বাচি আছে ও এতিয়া ইডিট লাগিছে নে হা লাগিছে ন আমাৰ এয়া পিছে গুৱাহাটীৰ দৃশ্য মই সৰু আম্মাৰ লগত ভিডিঅ' কল কৰি আছোঁ এইবাৰ তেওঁ আৰু আব্বাই অকলে ঈদ কৰিব লগা হৈছে আৰু তেওঁ মছলা পুৰি বনাই আছে কৈছিলোঁ নহয় এইটো আমাৰ ঘৰৰ ট্ৰেডিশ্যন এয়া মটন আলুৰ সৈতে একদম পাতলা জোল বনাইছোঁ ইয়াত বহুত গৰম সেইটো কাৰণে বেছি মা মছলা দিয়া নাই যিমান পাৰোঁ কম তাৰপিছত এখন আম্মাৰ কাৰণে বুটৰ দালি তাৰপিছত ইয়াত একো চব আচ্ছা লাগে টাইম 1টা বাজিছে খুইছ কাম বন শেষ কৰি চব হৈ গ'ল লাঞ্চ ইজ অলছ' ৰেডি এতিয়া মই ৰেডি হ'ম অ'কে সন্ধিয়া টাইম আৰু ঘৰত আলহী আহিছে তাকে মই ৰান্ধি আছোঁ মোৰ নেইবাৰ আহিছে হাজবেণ্ড আৰু বাচ্চাৰ লগত লাইট লাগে ওমা ওমা সবকে রেকর্ডে বানায় এই জামাটা আইছে সবকে কথা কি টিকলার মাঝে সবকে কাই বুবার কি আইছে হা बताइए হা হা এইয়া आपका ये वीडियो तो लाइक कमेंट करिबा ओए नजा करो ना है ओ मা কি ঈদৰ দিনবোৰ এনেকুৱাই যায় কিন্তু তাৰ মাজতে যিখিনি সময় পাওঁ তাতে ফূৰ্তি কৰোঁ এনজয় কৰোঁ বাকী এইযোৰ মোৰ ছেকেণ্ড আউটফিট যোৰ কটনৰ কমফৰ্টেবল কাপোৰ হয় কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু ইয়েৰিংছ পিন্ধিছোঁ মোৰ হাজবেণ্ডে এইটো নতুনকৈ লৈ দিছে পলমানা হাউচৰ পৰা ঈদৰ গিফ্ট এইটো ইয়েৰিং পিন্ধিছোঁ এয়া নিজৰ জেগাৰ পৰা দূৰত ঈদটো আমি এইদৰে পাৰ কৰিলোঁ কিছু হাঁহি কিছু অনুভৱ আৰু ঢেৰ স্মৃতিৰ সৈতে আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক এণ্ড কমেণ্ট কৰিব নাপাহৰিব আকৌ পুনৰ লগ পাম আন এটি ভিডিঅ'লৈ তেতিয়ালৈ বাই